रंगुली नमस्कार राष्ट्रीय स्वयंसेवक संघर तिनिचुकिया जिलार नेतृत्व और सफाखुआ खंडर सहयोगितात आमी 3 दिনৰ বাবে এটা হিট শিবিৰ आयोजन কৰিছো और সেই হিট শিবিৰত आमार तिनिचुकिया जिलार राष्ट्रीय स्वयंसेवक संघर लगते जिमान भातृ संगठन आछे सकलोके आमी आमंत्रण जनाइছো এই শিবিৰত उपस्थित থাকি 3 দিনীয়া এটা কাৰ্যক্ৰম থাকিব আৰু অহা 25 তাৰিখে 23, 24, 25 তাৰিখৰ দিনা আমাৰ এটা পথ সঞ্চালন হ'ব আৰু সেই পথ সঞ্চালনত সকলো আমাৰ ভাতৃ সংগঠনকে লৈ যি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলোকে আমি আমন্ত্ৰণ জনাইছো পূৰ্ণ গণবেশত যাতে সঞ্চালনটো হয় আৰু আমাৰ এই হিট শিবিৰটো বহু দিনৰ পৰা আমাৰ এই সকলো স্বয়ংসেৱকে ব্যৱস্থাত লাগি আছে এই হিট শিবিৰটো যাতে সাফল্যমণ্ডিত কৰি দিয়ে তাৰ বাবে পুনৰবাৰ আপোনালোকক আমন্ত্ৰণ জনাইছো আমাৰ এই সোশ্যাল মিডিয়াৰ যোগেৰে আৰু এই শিবিৰত কিছুমান বিশেষ বস্তু আছে এবাৰ আমি জিৰো ইউজ প্লাষ্টিক আমি প্লাষ্টিক সিঙ্গল ইউজ প্লাষ্টিক একেবাৰে সম্পূৰ্ণ ব্যৱহাৰ নকৰো বুলি এটা আমি সংকল্প লৈছো আৰু পঞ্চ পৰিৱৰ্তনৰ ওপৰত আমাৰ কাম হৈ আছে আহি থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰৰ যি পৰিকল্পনা 100 বছৰ যেহেতু আমাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে 2025 চনৰ বিজয়া দশমীৰ দিনা সেই কাৰণে তাৰ বাবে আমি পঞ্চ পৰিৱৰ্তনৰ ওপৰত কাম কৰিছো এই পঞ্চ পৰিৱৰ্তন কেনে ধৰণে হয় কি সংকল্প আছে তাৰ বিশেষতা কি আছে সেই আমি এই শিবিৰত গোটেই সেই পঞ্চ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম আৰু আমাৰ কাৰ্য দৃঢ়ীকৰণ কাৰ্য বিস্তাৰ এই কেইটামান বিন্দুৰ ওপৰত আমি এই শিবিৰৰ নিৰ্মাণ কৰিছো পুনৰবাৰ আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছো বিশেষকৈ হদিয়াত থকা আমাৰ যি ভাতৃ সংগঠনৰ সকলো সদস্যই যথেষ্ট আমাক সহায় কৰিছে তাৰ উপৰিও স্বয়ংসেৱকেতো আছেই দিনে নিশাই কৰি আছে নদী ইপাৰৰ পৰা যি সকল আছে তেখেতসকলেও যথেষ্ট আমাক সহায় কৰিছে ডুমডুমাৰ প্ৰায় হওক আমাৰ কাকপথাৰ প্ৰায় হওক আৰু সৈখোৱাৰ পৰা হওক যথেষ্ট তেওঁলোকে ডেইলি আহি থাকে আমাৰ লগত যোগাযোগ কৰি থাকে দিনে নিশা আমাৰ লগত লাগি থাকে পুনৰবাৰ আপোনালোকক আমন্ত্ৰণ জনাইছো ধন্যবাদ